নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজিৰ ভেকেন্সি ডিটেইলছ বিলাক মই দেখুৱাই আছো আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ চাব আজিৰ প্ৰথম ভেকেন্সি আপোনালোকৰ গুৱাহাটী মেট্ৰপলিটান ড্ৰিংকিং বৰ্ডৰ পৰা আহিছে ভেকেন্সি হৈছে সিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এলিজিবিলিটি ফুল টাইম গ্ৰেজুৱেচন কৰা হ'ব লাগিব ইন এনি ফিল্ড ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি বা ইনষ্টিটিউট তাৰ লগতে 5 বছৰৰ এক্সপেৰিয়েন্স লাগিব আৰু ইয়াৰে এজ লিমিট মেক্সিমাম 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব salary ইয়াতে 20000 পৰা 40000 ৰ ভিতৰত দিয়া হ'ব তাৰ পিছৰ ভেকেন্সি টু গ্ৰেড 4 ৰ ভেকেন্সি হয় এইটো পোষ্টৰ কাৰণে মিনিমাম 8 পাস কৰা ক্যান্ডিডেট হলে এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ মিনিমাম 1 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব গ্ৰেড 4 ত কাম কৰা আৰু ইয়াত এটা পইণ্ট দিয়া আছে চাই লব candidates having other skills like driving plumbing cooking etc shall be given preference যদি ড্ৰাইভিং জানে কোনোবাই বা প্লাম্বিংৰ প্লাম্বাৰ কাম জানে বা কুকিংৰ কাম জানে তেওঁলোকক প্ৰিফাৰেন্স দিব ইয়াৰে এজ লিমিট মেক্সিমাম 55 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি আপোনালোকৰ 14000 পৰা 22000 ৰ ভিতৰত হ'ব এপ্লাই কেনে কৰিব চাওক ইয়াতে ভালকে চাই লব মই কৈ দিছো eligible candidates may submit their CV along with self attested documents of educational qualification work experience proof of birth certificate and colored passport size photograph and a scanned copy of following documents now to the office of the project director SEGWSP via email আপোনালোকে ইমেইল কৰিব লাগিব যিখিনি ইয়াতে ডকুমেন্টস বা সাৰ্টিফিকেটৰ কথা কৈছে গুটেখিনি আপোনালোকে স্ক্যান কৰিব স্ক্যান কৰি কিনে তাতে এটা PDF ত একেলগ কৰি লব কৰাৰ পিছত এই মেইলটোত বায়োডাটা পঠিয়াই দিব লাগিব মানে বায়োডাটাৰ লগতে সেই ডকুমেন্টস খিনি এইটো মেইলত পঠিয়াই দিব লাগিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ 11 মে 5 PM লৈকে এপ্লাই কৰি থাকিব পাৰিব এখিনি এনে এটো আছিল প্ৰসেস এপ্লাই কৰা যদি কোনোবাই বুজি নাপায় কমেন্ট কৰিব মই বুজাই দিম আকৌ পিছৰ ভেকেন্সিটো ইউনিফৰ্ম হাউসৰ পৰা আহিছে ভেকেন্সি হৈছে অফিস কোঅৰ্ডিনেটৰ তিনটা ভেকেন্সি আছে স্যালাৰি আপোনালোকৰ এক্সপেৰিয়েন্সৰ ওপৰত ডিপেন্ড কৰিব এজ লিমিট 20 ৰ পৰা 40 ৰ ভিতৰত হ'ব লাগিব আৰু কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্সৰ কথা ইয়াতে চাই লওক মিনিমাম হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু কমাৰ্চ আৰু সায়েন্সৰ পৰা যদি কোনোবাই এপ্লাই কৰে তেতিয়া হলে প্ৰিফাৰেন্স দিব আৰু আগতে যদি কাম কৰা এক্সপেৰিয়েন্স আছে ৰিটেইল সেক্টৰত প্ৰিফাৰেন্স দিব আৰু যদি ডিপ্লোমা কৰা আছে কম্পিউটাৰ এণ্ড নেটৱৰ্ক এপ্লিকেশনত তেতিয়াও প্ৰিফাৰেন্স পাব ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে আপোনালোকৰ ইন্টাৰভিউ চলি আছে 10 তাৰিখৰ পৰা 30 তাৰিখলৈকে এপ্ৰিলৰ ইন্টাৰভিউ চলি আছে অলৰেডি 10 তাৰিখৰ পৰা ইন্টাৰভিউ হৈ আছে ৰাতিপুৱা 9টা বজাৰ পৰা 4টা বজাৰ ভিতৰত আপোনালোকে ইন্টাৰভিউ যাব লাগিব লোকেশন হ'ব যোৰহাট কোন এতিয়া ইন্টাৰভিউ কাৰণে ক'ত যাব হেতু আপোনালোকে এড্ৰেছটো তেওঁলোকে ইয়াতে মেনশন নকৰিলে গতিকে আপোনালোকে এটা কাম কৰিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই মেইলটো দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব যদি আপোনালোকক শৰ্ট লিষ্ট কৰে তেতিয়া হলে তেওঁলোকে মানে কল কৰিব বা মেইল কৰিব ইন্টাৰভিউ কাৰণে পিছৰ ভেকেন্সিটো ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীৰ পৰা আহিছে ভেকেন্সি হৈছে ৰিসাৰ্চ এসিস্ট্যান্ট এটা ভেকেন্সি আছে কনসলিডেটেড স্যালাৰি আপোনালোকৰ 35% দিয়া হ'ব এজ লিমিট আপোনালোকৰ মেক্সিমাম 40 ইয়াৰ্ছলৈকে পাৰিব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব BSc বা BTech যদি কৰা আছে এপ্লাই কৰিব পাৰে তাৰ উপৰি আপোনালোকৰ যদি মাষ্টাৰ ডিগ্ৰী কৰা আছে মলিকুলাৰ বায়োলজি বা জেনেটিক্স অৰ মেডিকেল বায়ো chemistry with prior experience in handling human samples in diagnostic work যদি কৰা এইখিনি যদি কোৱালিফিকেশন আছে এপ্লাই কৰিব পাৰে দুই নম্বৰ পোষ্ট ল্যাব টেকনিশিয়ানৰ ভেকেন্সি দুটা পোষ্ট আছে ইয়াৰে স্যালাৰি 20000 দিয়া হ'ব লগতে আপোনালোকৰ HR পাব আৰু ইয়াৰে এজ লিমিট 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰে কোৱালিফিকেশন ইয়াতে BSc কৰা হ'ব লাগিব মেডিকেল ল্যাবৰেটৰী টেকনলজিত বা আপোনালোকৰ BSc যদি কৰা নাই তেতিয়া হলে হাই সেকেন্ডাৰী যদি সায়েন্স সাবজেক্টত কৰা আছে আৰু তাৰ লগতে যদি 2 বছৰৰ ডিপ্লোমা মানে DMLT যদি কৰা আছে এপ্লাই কৰিব পাৰে আৰু তাৰ লগত এটো যদি না অল বুলি দিয়া আছে 1 ইয়াৰ ডিপ্লোমা 1 ইয়াৰ DMLT with 2 years laboratory experience যদি আছে তথাপিও এপ্লাই কৰিব পাৰে পিছৰ ভেকেন্সিটো ডেটা এন্ট্ৰি অপাৰেটৰ গ্ৰেড 1 ৰ ভেকেন্সি হয় এটো পোষ্ট আছে এটা স্যালাৰি ইয়াতে 20000 টকা দিয়া হ'ব ইয়াত কোনো HR দিয়া নহয় এজ লিমিট মেক্সিমাম 30 ইয়াৰ্ছলৈকে পাৰিব কোৱালিফিকেশন হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ স্পিড টেষ্ট হ'ব ইয়াত দিয়া আছে চাই লওক এই স্পিড টেষ্ট অফ not less than 15000 key depressions per hour through speed test on computer পিছৰ ভেকেন্সিটো মাল্টিটাস্কিং ষ্টাফৰ ভেকেন্সি হয় এটা পোষ্ট আছে স্যালাৰি 18000 টকা দিয়া হ'ব আৰু ইয়াত কোনো HR নাপাব আৰু এজ লিমিট 30 ইয়াৰ্ছলৈকে পাৰিব এপ্লাই কৰিব কোৱালিফিকেশন হাই স্কুল অৰ ইকুইভ্যালেন্ট ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি মানে মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰিব মেট্ৰিক পাস কৰা হলে মিনিমাম মেট্ৰিক পাস কৰা হ'ব লাগিব It apply can interested and eligible candidates may submit their application in prescribed application format in PDF format along with CV through
ইমেইল মেইল কৰিব লাগিব যিখিনি সাৰ্টিফিকেট আছে সেইখিনি গুটেখিনি স্ক্যান কৰি কিনে এটা পিডিএফত একেলগ কৰি ল'ব কৰাৰ পিছত হেতু জিপ ফাইল কৰি ল'ব জিপ ফাইল কৰাৰ পিছত ইমেইলটো বায়োডাটা পঠিয়াই দিব মানে বায়োডাটাখনৰ লগত পঠিয়াই দিব জিপ ফাইল কৰি আৰু ইয়াত দিয়া আছে ইনকমপ্লিট এপ্লিকেশন উইল নট বি কনসিডাৰ্ড যদি ইনকমপ্লিট হয় তেতিয়াহলে কনসিডাৰ নকৰিব ইয়াত আপোনালোকৰ কি কি সাৰ্টিফিকেট লাগিব ইয়াতে দিয়া আছে ইয়াতে চাই ল'ব পঢ়ি ল'ব এবাৰ এইখিনি ভিডিওটো পজ কৰিলে পঢ়ি ল'ব আৰু মেইলটো কৰতে মেইলৰ সাবজেক্ট লাইনত এটো লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ কোনটো পোষ্টৰ কাৰণে কৰে এটো লিখি দিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 23 এপ্ৰিল 5টা বজালৈকে এপ্লাই কৰি থাকিব পাৰে এইখিনি আছিল কিবা যদি বুজি নাপায় কমেন্ট কৰি দিব মই বুজাই দিব চেষ্টা কৰিম সো লগ পাম পুনৰ এটা নতুন ভিডিঅ' আজিলৈ ধন্যবাদ